হয় ভক্তি ৰসত এতিয়া বুৰ গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম অধিৱেশনস্থলীত এই মুহূৰ্তত আমি পৰিৱেশটো দেখুৱাই আছো তেনিয়ে যাওঁ তেনিয়ে মুঠতে হৰিনামৰ ধ্বনি আমি পৰিৱেশটো দেখুৱাইছো এয়া হৈছে মূল প্ৰৱেশদ্বাৰ আৰু মূল প্ৰৱেশদ্বাৰৰ সন্মুখত এতিয়া এইদৰে এতিয়া সাজু হৈ উঠিছে খন্তেক সময়ৰ পাছতে শোভাযাত্ৰা বাহিৰ কৰা হ'ব আৰু শোভাযাত্ৰা বাহিৰ কৰাৰ প্ৰাক মুহূৰ্তত এতিয়া এইদৰে এতিয়া ভক্তি ৰসত বুৰ গৈছে ভক্তি ৰসৰ অমীয়া সুৰত এতিয়া এইদৰে এতিয়া দ্বিতীয়খন বৈকুণ্ঠপুৰলৈ পৰিণত হৈছে আমি পৰিৱেশটো দেখুৱাইছো লক্ষ লক্ষ ভক্তগণ এই মুহূৰ্তত ভকত বৈষ্ণৱৰ এতিয়া ভিৰ হৈছে সুত বৈছে অগণন ভকত বৈষ্ণৱৰ আমি পৰিৱেশটো দেখুৱাইছো যথেষ্ট সুন্দৰ এটা পৰিৱেশ বাইদেউ অকণমান আগলৈ আহিব কথা পাতিম যে যথেষ্ট সুন্দৰ পৰিৱেশ এই মুহূৰ্তত ক'ৰ পৰা আহিছে কৃষ্ণ জয়গুৰু শংকৰ আমি আহিছোঁ ৰঙিয়া জিলা গোৰেশ্বৰ আঞ্চলিক শাখাৰ পৰা কেনেকুৱা লাগিছে ইয়াত অনুভৱ মানে কি ক'ম আৰু বৈকুণ্ঠপুৰী যেন হৈছে ইয়াতে তো আমি যে ভগৱানৰ এনেকুৱা যে এটা অনুষ্ঠান পাইছোঁ তাৰ কাৰণে আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাক আমি প্ৰথমতে জয়গুৰু শংকৰ আৰু ইমান এনেকুৱা বিশাল অনুষ্ঠান প্ৰতি বছৰে আমাৰ হৈ থাকে আৰু অগণন ভক্ত প্ৰাণ ৰাইজে আমাক ইয়াতে মানে ভগৱান পায় আৰু ইয়াতে আহি পেলাই যথেষ্ট আনন্দিত আমি যথেষ্ট এতিয়া কথা পতাৰ বয়স সময় নহয় এতিয়া পৰিৱেশ চোৱাৰ সময় এতিয়া ভক্তি ৰসত বুৰ যোৱাৰ সময় আমি পৰিৱেশটো দেখুৱাম কাষতে আমি পৰিৱেশটো দেখুৱাইছোঁ অকণমান যদি কেমেৰাটো আনিব পৰা হয় আমি খোলতালৰ মাজলৈ যাম নেগাৰাৰ মাজলৈ যাম যথেষ্ট এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে এই মুহূৰ্তত এতিয়া হৰি নামৰ অমীয়া সুৰত ভক্তি ৰসত এতিয়া এইদৰে এতিয়া বুৰ গৈছে যথেষ্ট সুন্দৰ পৰিৱেশ ৰাম নাৰায়ণ আমি পৰিৱেশটো দেখুৱাই থাকিম আমি কথা পাতিম আমি যেনিয়ে চাওঁ সৰ্ব দিশতে সকলো দিশতে এতিয়া হৰি নামৰ ধ্বনি হৰি নাম মুখৰিত হৈছে ভক্তি ৰসত বুৰ গৈছে অগণন লোক ইয়াত কাৰো লগত কথা পতাৰ এটা এই মুহূৰ্তত এতিয়া পৰিৱেশ নাই যিহেতু লক্ষ লক্ষ ভকত বৈষ্ণৱ আহিছে অকণমান যদি আমি পৰিৱেশটো দেখুৱাম যথেষ্ট এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আমি তাৰ কাষৰ যিটো পৰিৱেশ আছে তালৈ যাম কাষৰ পৰিৱেশটোলৈ আমি যাম যথেষ্ট সংখ্যক ইয়াত ভকত বৈষ্ণৱ লক্ষ লক্ষ ভকত বৈষ্ণৱ এতিয়া মুহূৰ্তত ভিৰ কৰিছে এয়া হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এয়া হৈছে গুৰুজনাৰ এতিয়া এই মুহূৰ্তত অমৃত বাণী লৈ এতিয়া এই মুহূৰ্তত এতিয়া এইদৰে এতিয়া গুৰুজনাৰ কৃষ্টি গুৰুজনাৰ সংস্কৃতি আৰু গুৰুজনাৰ আদৰ্শৰে এতিয়া অনুপ্ৰাণিত এইসকল ভকত বৈষ্ণৱে এতিয়া এই মুহূৰ্তত যথেষ্ট এটা সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আমি পৰিৱেশটো দেখুৱাম ক'ৰ পৰা নলবাৰী নলবাৰী পাই আছোঁ নলবাৰী কৃষ্ণ সুন্দৰ পৰিৱেশ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা জানা কল্পতৰু তাহান্ত বিনাই নাই নাই আমাৰ পৰম গুৰু আজি এই যে আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এই অধিৱেশনত সমস্ত ৰাইজে সমস্ত বিশ্ব বুলি ক'ব লাগিব সমস্ত বিশ্বৰ সমস্তজনে আহি ইয়াতে উদুলি মুদুলি হৈ পৰিছে জনসমুদ্ৰলৈ পৰিণত হৈছে আৰু ইয়াতে সমস্তজনে দ্বিতীয় বৈকুণ্ঠত পৰিণত কৰি আজি ঈশ্বৰৰ গুণানুকীৰ্তন কৰিছে সমস্তজনে নামৰ সমস্তজনে মতলীয়া হৈ গৈছে আৰু আমি সমস্তকে আমি এই স্থানৰ পৰাই শ্ৰীমন্ত শংকৰ সংঘৰ তৰফৰ পৰা আমি সেৱা জনাইছোঁ সমস্তজনৰ যেন ঈশ্বৰে কৃপা কৰক এইখিনি আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সেৱা নিবেদিছে আমাৰ প্ৰাগ নিউজৰ তৰফৰ পৰা আমি সেৱা নিবেদিছোঁ যথেষ্ট সুন্দৰ পৰিৱেশ বুলি কৈছোঁ এই মুহূৰ্তত সকলো ভক্তি ৰসত এতিয়া বুৰ যোৱা পৰিলক্ষিত হৈছে জনসমুদ্ৰত পৰিণত হৈছে লোকাৰণ্য হৈ পৰিছে এই মুহূৰ্তত আমি পৰিৱেশটো কৈছোঁ যে যেনিয়ে চাওঁ তেনিয়ে কেৱল ভক্তি ৰস যেনিয়ে চাওঁ তেনিয়ে কেৱল গুৰুজনাৰ গুণানুকীৰ্তন নাম ধৰ্মত এতিয়া সকলো এতিয়া এইদৰে এতিয়া সকলো এতিয়া একত মজগুল হৈ পৰা পৰিলক্ষিত হৈছে যথেষ্ট সুন্দৰ পৰিৱেশ বুলি কৈছোঁ আমি যেনিয়ে চাওঁ তেনিয়ে লোকাৰণ্য এটা পৰিৱেশ জনসমুদ্ৰত পৰিণত হৈছে এয়া হৈছে মূল প্ৰৱেশদ্বাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪তম বাৰ্ষিক অধিৱেশনৰ মূল প্ৰৱেশদ্বাৰ হৈছে এয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ হৈছে এয়া হৈছে মহবন্ধা এৰালতলী অধিৱেশনস্থলী আৰু এই মহবন্ধা এৰালতলী অধিৱেশনস্থলীত এতিয়া এইদৰে এতিয়া লোকাৰণ্য হৈ পৰিছে জনসমুদ্ৰত পৰিণত হৈছে খন্তেক সময়ৰ পাছতে এই পথটোৰে দিয়ে এই মূল গেটখনৰ মূল তোৰণৰ সন্মুখেদি লৈ যোৱা হ'ব বিশাল শোভাযাত্ৰা লৈ যোৱা হ'ব লক্ষ লক্ষ লোকে এই মুহূৰ্তত বাহিৰ কৰিব অকণমান আমি কথা পাতিম ক'ৰ পৰা আহিছে কেনেকৈ আহিছে
মই আছোঁ আপোনাৰ মই আপোনাৰ নগাঁও জিলাৰ আপোনাৰ হোজাইৰ পৰা আহিছোঁ। নগাঁও জিলা আপোনাৰ হোজাইৰ পৰা। নগাঁও জিলা হোজাইৰ পৰা আহিছে ঠিক তেনেকৈ বৰ ভাল লাগিছে আৰু আপোনালোকে যিখিনি মানে টেলিকাষ্ট কৰিছে আমি সঁচাকৈ আপোনালোকৰ চেনেলক ধন্যবাদ আগবঢ়াইছোঁ আৰু ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক। ভগৱানে কুশলে ৰাখক, সকলোৰে ভগৱানে কুশল মংগল কৰক, তেওঁলোকে সকলোৱে কামনা কৰিছে। এই মুহূৰ্তত আমি বিদায় ল'ম, খুব চমুকৈ কথা পাতিম। ক'ৰ পৰা আহিছে? আমি তেজপুৰৰ পৰা আহিছোঁ। হয়, অনুভৱ মানে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন বুলি ক'লে অনুভৱ বেলেগকৈ ক'বলগীয়া নাই। মানে আমাৰ ভকতৰ এইটো এটা প্ৰাণৰ অনুষ্ঠান। আমি সকলোৱে অন্তৰেৰে ভাল পাওঁ, সকলো আহোঁ, ইয়াত সহযোগিতা আগবঢ়াওঁ। ইয়ালৈ অহাটোৱে আমাৰ মহাপুণ্য বুলি ভাবোঁ আমি। এয়া হৈছে ভকত বৈষ্ণৱৰ আৱেগ, এয়া হৈছে ভকত বৈষ্ণৱৰ অনুভূতি। আৰু এই মুহূৰ্তত বিভিন্ন প্ৰান্তত এতিয়া হৰিনামৰ ধ্বনিৰে মুখৰিত হৈছে, প্ৰাণৱন্ত কৰি তোলা হৈছে এইখন অধিৱেশনস্থলীৰ মুকলি পথাৰ। আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ, আমি কাষৰ পৰিৱেশটো দেখুৱাম, আমি তলৰ যিখন মুকলি পথাৰ পৰিৱেশটো দেখুৱাম। যথেষ্ট এটা সুন্দৰ পৰিৱেশ এই মুহূৰ্তত বিৰাজ কৰিছে। বাইদেউ ক'ৰ পৰা আহিছে? অকণমান কথা পাতিম। আমি জগদুৱাৰৰ পৰা আহিছোঁ। হয়, অনুভৱ বহুত ভাল। আমাৰ শ্ৰীমন্ত শংকৰদেৱ অনুষ্ঠান এনেধৰণৰ অনুষ্ঠান, যিটো অনুষ্ঠান অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মানুহে ভকত বৈষ্ণৱ গোট খাইছে। আমি বহুত সৌভাগ্যৱান, আমাৰ যোৰহাটবাসী সৌভাগ্যৱান। জয়টো যোৰহাটবাসী। জয় গুৰু শংকৰ। আৰু এইদৰে আমি বিদায় ল'ম, সময় কম, কিন্তু আমি পৰিৱেশটো দেখাইছোঁ। এইদৰে এতিয়া লোকে লোকাৰণ্য হৈ পৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 94 সংখ্যক বাৰ্ষিক অধিৱেশনৰ সোণাৰাম চুতীয়া বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ। আৰু এইদৰে এতিয়া উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে। খন্তেক সময়ৰ পাছতে বাহিৰ কৰা হ'ব শোভাযাত্ৰা, তেওঁলোকে ভাগৱত যাত্ৰা বাহিৰ কৰিব। আৰু এই মুহূৰ্তত তাৰ প্ৰাক মুহূৰ্তত এইদৰে এতিয়া উখল মাখল এক উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।